Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc BCom কৰি আছিল তেওঁলোকৰ যিসকল ফাৰ্ষ্ট সেমিষ্টাৰত যাৰ বেক আছিল তেওঁলোকৰ যি এক্সামৰ ৰিজাল্ট সেই ৰিজাল্টবিলাক সাধাৰণতে আহিছে আৰু সেই ৰিজাল্টবিলাকৰ সংক্ৰান্তত যেহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল ৱেবছাইট তাত ইতিমধ্যে জনাইছে আৰু আপোনালোকৰ যিখন ৰিজাল্টৰ শীটখন সেইখন আপোনালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটোত আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া এই ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে দুটা ধৰণে চাব পাৰে। এটা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি অফিচিয়েল ৱেবছাইট এটা আছে তাৰ থ্ৰুৱেদি আপোনালোকে গৈ আপোনালোকে যদি যাত এক্সামিনেশ্যন যিটো পাৰ্ট আছে এক্সামিনেশ্যন পৰ্টেল বুলি যিটো পাৰ্ট আছে বা dibruexam.in যিটো ৱেবছাইট আছে সেই পৰ্টেলটো ক্লিক কৰিলে আপোনালোকে ডাইৰেক্টলি এণ্টাৰ হৈ যাব এটা পেজত য'ত আপোনালোকক এনেকুৱা ধৰণৰ তিনিটা অপশ্যন দেখিবলৈ পাব, য'ত প্ৰথমতে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন, ক্লিক হিয়াৰ ফৰ এক্সাম ফৰ্মছ, ক্লিক হিয়াৰ ফৰ গ্ৰেড শ্বীট ডাউনলোড। আপোনালোকক এটা কথা ইয়াত প্ৰথমতে জনাই লৈছোঁ যে আপোনালোকৰ যিখন ৰিজাল্ট বহুতে আচলতে ভাবে যে ফাৰ্ষ্ট ছেমিষ্টাৰ ৰিজাল্ট বুলি ক'লে আপোনালোকৰ যিখিনি ৰেগুলাৰ আছে তেওঁলোকৰ বুলি ভাবে, কিন্তু তেওঁলোকৰ FY UGPৰ আণ্ডাৰত তেওঁলোকৰ ৰিজাল্ট দিব। CBCS যদিও হয় তেওঁলোকৰ FY UGPৰ আণ্ডাৰত হ'ব ৰিজাল্ট। চ' এতিয়া যিবিলাক ৰিজাল্ট সাধাৰণতে আপোনালোকে পাইছে সেইবিলাক হৈছে যিটো আজি আচলতে ৰিজাল্টটো দিছে সেইটো হৈছে BA ফাৰ্ষ্ট ছেমৰ যিখিনি বেকলগ আছিল, আগতে যিসকল বেকলগ আছে সেইসকলৰ ৰিজাল্ট হয়। আগতে বেকলগ অৰ্থাৎ যিসকল ধৰি লওক থাৰ্ড ছেমিষ্টাৰত আছে তাৰ বেক লাগিছিলে ফাৰ্ষ্ট ছেমিষ্টাৰত, বা যি ফিফ্থ ছেমিষ্টাৰত আছে যাৰ যি ছিক্স ছেমিষ্টাৰত আছে যাৰ বেক লাগিছিলে ফাৰ্ষ্ট ছেমিষ্টাৰত, তেওঁলোকৰ যি পৰীক্ষা ইতিমধ্যে হৈ গৈছিলে সেই ৰিজাল্টবিলাক সাধাৰণতে আপোনালোকৰ আহিছে। আৰু এতিয়া সেই ৰিজাল্টটো চাবৰ কাৰণে আপোনালোকে গ্ৰেড শ্বীটখন ডাউনলোড কৰিও আপোনালোকে ডাইৰেক্টলি চাব পাৰে। গোটেই আচলতে গ্ৰেড শ্বীট নহয়, আচলতে আপোনালোকৰ গোটেই ৰিজাল্ট শ্বীটখন। আৰু আপোনালোকে যদি গোটেই মাৰ্কছখিনি আচলতে চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে dibruexam.in যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোতো চাব পাৰে। আৰু এটা আছে আপোনালোকক মই জনাম, কিন্তু তাৰ আগতে dibruexam.in যিটো আছে সেইটো চাব পাৰে। ভিডিঅ'টো শেষলৈকে চাওক, আপোনালোকে গম পাই যাব। এতিয়া ইয়াত আপোনালোকে dibruexam.in যিটো ৱেবছাইট হয় তাত আপোনালোকে যদি চায় তেনেহ'লে ইয়াত তিনিটা অপশ্যন দেখিছে। ইয়াৰে আপোনালোকৰ একেবাৰে 3 নম্বৰ যিটো অপশ্যন ক্লিক হিয়াৰ ফৰ গ্ৰেড শ্বীট ডাউনলোড তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিব একাডেমিক ইয়েৰ চিলেক্ট কৰিব 23-24। প্ৰগ্ৰেমত আছে UG PG, গতিকে আপোনালোকে যিহেতু আণ্ডাৰ গ্ৰেজুৱেট হয় মানে আপোনালোকে BA BSc BComৰ যিহেতু চাব বিচাৰিছে গতিকে UG মাৰিব। ছেশ্যনটো মাৰিব উইণ্টাৰ 2023। ইয়াৰ পিছত এক্সাম নেইম কি হয় আপোনালোকে চকে দিয়া আছে ফাৰ্ষ্ট ছেমিষ্টাৰ BA এক্সামিনেশ্যন CBCS, ফাৰ্ষ্ট ছেমিষ্টাৰ BCom এক্সাম, এইখিনি ইতিমধ্যে আপোনালোকে গম পালে। বাকী তিনিটাৰ ইতিমধ্যে মই আপোনালোকক জনাইছিলোঁ। ফাৰ্ষ্ট ছেমিষ্টাৰ BA এক্সামিনেশ্যনটোত ক্লিক কৰি দিব যাৰ যাৰ বেক আছিলে বা যাৰ যাৰ যি আছিল। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকৰ যি আছে সেইটো দি দিব আৰু ছাবমিট কৰি দিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ গোটেই গ্ৰেড শ্বীটখন আহি যাব আৰু ডাউনলোড আপোনালোকে কৰিব পাৰিব। এতিয়া এইটো হৈছে এটা আপোনালোকৰ এটা ফালে আপোনালোকে এনেকৈ কৰিব পাৰে। নেক্সটটো হৈছে আপোনালোকে কৰিব পাৰে আৰু এটা ভাগে, সেইটো হৈছে আপোনালোকে প্লে' ষ্ট'ৰ যাব। প্লে' ষ্ট'ৰত গৈ কিনে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিজাল্ট বুলি আপোনালোকে তাত ক্লিক কৰি দিব। আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত যিটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এটা এপছ আছে সেই এপছটো আপোনালোকৰ ইনষ্টল কৰি ল'ব। ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিজাল্ট বুলি মৰাৰ লগে লগে আপোনালোকৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো এপছ হয় সেই এপছটো আপোনালোকে পাই যাব আৰু সেইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি কিনে অ'পেন কৰিব। তাত প্ৰথমতে আপোনালোকে অকণমান ফোন নাম্বাৰ দি কিনে আপোনালোকে নিজৰ নাম, ইমেইল ID এইবিলাক কিবা কিবি বিচাৰিব, সেইখিনি আপোনালোকে দি ল'ব, দি কিনে এণ্টাৰ কৰিব। আৰু এণ্টাৰ কৰাৰ পিছত আপোনালোকে তাত যদি যায় ডাইৰেক্টলি তাত আপোনালোকে যিটো আপোনালোকৰ যাৰ যাৰ ৰিজাল্ট দিছে অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ যদি ৰিজাল্ট দেখিবই আপোনালোকে ওপৰত দিয়া থাকিব ফাৰ্ষ্ট ছেম ৰিজাল্ট বুলি এনেকৈ বুলি তাত ক্লিক কৰি দিব। যেনেকুৱা ইয়াত অপশ্যন আছে, ইয়াত যিটো আপোনালোকে এক্সাম নেমত যিটো অপশ্যন ইয়াত পাইছে তাতো আপোনালোকে সেই এক্সাম নেমত অপশ্যন পাব, তাত ক্লিক কৰি দিব। ক্লিক কৰি কিনে আপোনালোকৰ যিখন ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেই ৰেজিষ্ট্ৰেশ্যন ৰোল নম্বৰ ভৰাব পাৰে বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি দিব পাৰে। চ' দুইটা ভাগে কৰিব পাৰে। চ' সেইটো দি কিনে আপোনালোকে নিজৰ চাৰ্চ কৰিব পাৰে, অট'মেটিকেলি আপোনালোকৰ ৰিজাল্ট আহি যাব। এতিয়া বহুতে আচলতে এটা কনফিউজিং ইতিমধ্যে আছে যে ফাৰ্ষ্ট ছেমিষ্টাৰ যিখিনি FY UGPৰ হয় তেওঁলোকৰ ৰিজাল্ট দিছে নেকি? তেওঁলোকৰ ৰিজাল্ট নহয়, তেওঁলোকৰ ৰিজাল্ট হয়তো অকণ কিছুদিনৰ পিছত লাহে লাহেকৈ আহি যাব আচলতে। চ' কিছুদিনৰ পিছত আহি যাব। কিন্তু যিসকলৰ ৰিজাল্ট দিছে মই আপোনালোকক ইতিমধ্যে ক'লোঁ কাৰ ৰিজাল্ট দিছে, কি কথা কি বতৰ গোটেইখিনি কথা আগবঢ়ালোঁ। চ' আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি দিলে মানে ধন্যবাদ।